নমস্কাৰ স্বাগতম এয়া হৈছে গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল ৰাণী পাটগাঁৱৰ শ্ৰী শ্ৰী বুঢ়ী গোসানী দেৱী থানত মুখ্যমন্ত্ৰী নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছতে মুখ্যমন্ত্ৰীৰ পূজা অৰ্চনা শ্ৰী শ্ৰী বুঢ়ী গোসানী দেৱী থানত আশীষ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এয়া শ্ৰী শ্ৰী বুঢ়ী গোসানী দেৱী থানৰ পৰা আমি বিশেষ সম্প্ৰচাৰ আগবঢ়াইছোঁ মাৰ্চত বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব 18 মাৰ্চৰ সন্ধিয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব বিজেপিয়ে এখন তালিকাতে থাকিব বিজেপিৰ প্ৰাৰ্থীৰ নাম এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অৱশ্যে প্ৰথম অৱস্থাত 17 মাৰ্চত বুলি সদৰি কৰা হৈছিল কিন্তু এতিয়া শেহতীয়া মুখ্যমন্ত্ৰীৰ তথ্য যে 18 মাৰ্চত বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হ'ব এখন তালিকাতে সকলো প্ৰাৰ্থীৰ নাম উল্লেখ থাকিব অগপত যোগদান প্ৰকাশ দাস আৰু হাইলাকান্দিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰৰ আমবাৰীৰ অগপৰ কাৰ্যালয়ত যোগদান কাৰ্যসূচী পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ Mata. এই আমবাৰীৰ কাৰ্যালয়ৰ পৰা দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰ প্ৰকাশ দাস আসুৰ পৰা বিজেপি আৰু বিজেপিৰ পৰা এতিয়া অসম গণ পৰিষদত আহিছে প্ৰকাশ দাস আমবাৰীৰ অগপ কাৰ্যালয়ত এই আনুষ্ঠানিকভাৱে প্ৰকাশ দাসে যোগদান কৰিছে দলটোত আদৰণি জনাইছে অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই বিজেপি ত্যাগ কৰি অগপত যোগদান কৰিছে প্ৰকাশ দাসে আৰু হাজো শুৱালকুছি সমষ্টিৰ অগপ প্ৰাৰ্থী হ'ব এতিয়া প্ৰকাশ দাস সেই সম্ভাৱনাৰ কথা ব্যক্ত কৰা হৈছে টিকটৰ নিশ্চিতি পোৱাৰ পাছতেই তেওঁ বিজেপি ত্যাগ কৰি অসম গণ পৰিষদত আহি যোগ কৰিছে অকণ দি দিয়া তেওঁলোকে কৈ লওক তেওঁলোকক দুইজনকে আমি আজি আপোনালোকক আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ যে আমাক সকলোৱে আগুৱাই লৈছে তাৰ কাৰণে আৰু সদায় কি কৰিব লাগে আমাৰ লিডাৰ সকলৰ পৰামৰ্শ লৈ আমি আগবাঢ়ি যাম যি দলে যি দায়িত্ব দিয়ে সেই দায়িত্বৰ ওপৰত আমি কাম কৰি যাম তলত আপোনাক সকলোকে ধন্যবাদ জানাই আমি আজি ধন্যবাদ জনাইছোঁ মই এতিয়া আমাৰ প্ৰাক্তন নেতা প্ৰকাশ চন্দ্ৰ দাস ডাঙৰীয়া তেওঁৰ অনুভৱ প্ৰকাশ কৰোঁ অসম গণ পৰিষদ দলৰ সভাপতি ভাৰতীয় চৰকাৰ অতুল বৰা ডাঙৰীয়া কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া ৰাজ্যসভাৰ সাংসদ তথা এই দলৰ জ্যেষ্ঠ আমাৰ সকলোৰে মাননীয় সুৰেন্দ্ৰ প্ৰসাদ ডাঙৰীয়া আমাৰ দলৰ সাধাৰণ সম্পাদক মনোজ শইকীয়া ডাঙৰীয়া আৰু দলৰ আন জ্যেষ্ঠ মংগলাপতি ডাঙৰীয়া অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়া সুনীল ডেকা ডাঙৰীয়া
জিতু বুঢ়াগোহাঁই ডাঙৰীয়া আৰু লগতে আমাৰ দলৰ সুনীল ৰাজখোৱা ডাঙৰীয়া, আমাৰ জয়ন্ত নাথ ডাঙৰীয়া, কাৰ্যালয় ডাঙৰীয়া, প্ৰণৱ বৰালৈকে ধৰি ইয়াত উপস্থিত অসম গণ পৰিষদ দলৰ মৰতী সংগঠনৰ জ্যেষ্ঠ ব্যক্তিসকল আৰু ইয়াত উপস্থিত সংবাদ মাধ্যমৰ লগত জড়িত আন আন সংবাদসেৱী বন্ধুসকল, সমবেত হোৱা অসম গণ পৰিষদৰ দলৰ সমূহ কাৰ্যকৰ্তাসকল, আজিও শুৱালকুছি সমষ্টিৰ বলে জানো কি কয় সমষ্টিৰ আজি পঢ়িব লগা আছে নে নাই আজিতো নাই ক'ৰবাত বিয়াৰ কথাহে আজি ন আজিও শুৱালকুছি সমষ্টিৰ তাৰ পাৰি অসম গণ এপাক পঢ়িব লাগিব দিয়ক বিষয়সকল সকলোকে মোৰ ফালৰ পৰা সেৱা জনাইছোঁ। আজি অসম গণ পৰিষদ দলত যোগদান কৰিবলৈ পাৰি মই গৌৰৱবোধ কৰিছোঁ। ময়ো সৰু অসম ছাত্ৰ সন্থাৰ পৰ্যায়েৰে দীৰ্ঘদিন জাতীয়তাবাদৰ চিন্তাৰে কাম কৰি গৈছিলোঁ। আজি অসম গণ পৰিষদ দলৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া এই নেতৃত্বত ভৱিষ্যত দিনত অসম মাতৃৰ হৈ সেৱা কৰি যাওঁ আৰু দলৰ যি নিৰ্দেশনা সকলো মানি যাওঁ আৰু সকলো সমাজে দলক এটা সবল স্থিতি গঢ়ি তোলাৰ কাৰণে সদায় সেৱা কৰি সদায় শক্তিশালী ৰূপত দলক গঢ়ি তোলাত মই সদায় ব্ৰতী হ'ম। আজি ইয়াত যিসকল অসম গণ পৰিষদৰ আন আন জ্যেষ্ঠ মোৰ বহুত আগৰ পৰাই চিনাকি বা সকলো সময়তে পাওঁ, সকলোকে মোক আশীৰ্বাদ বিচাৰিছোঁ, সহযোগ বিচাৰিছোঁ, দিহা পৰামৰ্শ বিচাৰিছোঁ, যাতে ভৱিষ্যত ইয়াৰ লগত আৰু এটা কেন্দ্ৰীয় বিচাৰি আহিছে নহয় হৈ কাম কৰি অসম গণ পৰিষদৰ হৈ কাম কৰি ৰাইজৰ আশা মনত ৰাখি সকলোকে সেৱা জনাই মোৰ বক্তব্য সামৰিছোঁ। মই ওচৰতাত অতি আনন্দিত হৈছোঁ যে অসম গণ পৰিষদ দলৰ যি চিন্তা, যি লক্ষ্য, সেই লক্ষ্যত সদায় এশান্তিত সেৱা কৰি যাওঁ। জয় আই অসম, জয় অসম, অসম গণ পৰিষদ, অসম গণ পৰিষদ, অতুল বৰা, কেশৱ মহন্ত, জয় আই অসম। ধন্যবাদ প্ৰকাশ চন্দ্ৰ দাস। আজি আমি প্ৰকাশ দাস আৰু জাকিৰ হুছেইন লস্কৰ দুয়োগৰাকীকে অসম গণ পৰিষদ দললৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ, দুয়োগৰাকীকে শুভেচ্ছা জনাইছোঁ। কালি নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে, কোড অফ কণ্ডাক্ট লাগু হৈছে ৰাজ্যখনত, আৰু আমিও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে আমি সাজু হৈ উঠিছোঁ। জাকিৰ হুছেইন লস্কৰ এটা সময়ত অসম গণ পৰিষদতে আছিল, পাছত এটা ৰাজনৈতিক দলত যোগদান কৰি তেওঁ বিধায়ক হৈছিল। তো আজি আমাৰ মাজত জাকিৰ হুছেইন লস্কৰক পাই আমি আনন্দিত হৈছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনত বিশেষভাৱে সেই অঞ্চলত দলৰ ভেটি মজবুত কৰাত জাকিৰ হুছেইন লস্কৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আৰু প্ৰকাশ দাস এটা জাতীয় সংগঠনত, প্ৰকাশ চন্দ্ৰ দাসে দীৰ্ঘদিন ধৰি সংগঠনৰ জৰিয়তে ছাত্ৰ সমাজৰ লগতে ৰাইজক সেৱা কৰি আহিছিল, প্ৰাক্তন ছাত্ৰ নেতা। তেওঁকো আজি আমাৰ মাজত পাই আমি আনন্দিত হৈছোঁ আৰু তেওঁলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। বিশেষ আৰু নাই, এয়া মাত্ৰ এটা আনুষ্ঠানিকতা আৰু যোগদান কাৰ্যসূচী আছিল। মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। আপোনালোকে অলপ সময় অপেক্ষা কৰিবলগীয়া হ'ল নিৰ্দিষ্ট সময়তকৈ। তো লগ পাই থাকিম, এইকেইটা দিনটো আমি আৰু হয়তো বেছি ব্যস্ত হ'ব লাগিব।
মোৰ প্ৰশ্নটো হ'ল যে অগপই ৰাতিটোৰ ভিতৰতে জইন কৰা মানুহক টিকেট দিব বছৰৰ পিছত বছৰ ধৰি কাম কৰি থকা চাওক আমাৰ মূল লক্ষ্যটোৱে হৈছে যে এইবাৰ NDA হেক্টিক কৰিব লাগিব। আমি অসম গণ পৰিষদ দল NDA ৰ অংশীদাৰ 2016 চনৰ পৰা আমি একেৰাহে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰ আছোঁ আৰু ইয়াৰ আগতে আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টিৰ লগত অসম গণ পৰিষদ দলৰ মিত্ৰতা হৈছিল। চেগা চুৰুকাকৈ ব্ৰেক হৈছিল যদিও 16 চনৰ পৰা আমি একেলগে কাম কৰি আছোঁ। আমি NDA হিচাপে আমি প্ৰতিদ্বন্দ্বিতা কৰিম। গতিকে আমি এনেদৰে আমি আগবাঢ়িছোঁ। আজি ধৰক কোনোবা হয়তো ভাৰতীয় জনতা পাৰ্টিত যোগ দিছে, আজি আমাৰ এগৰাকী সতীৰ্থই যোগদান কৰিছে। গতিকে তেনেকুৱা কথা নাই। ঠিকে আছে, এইটো সঠিকভাৱে আগবাঢ়িছে। সঠিকভাৱে মাননীয় মুখ্যমন্ত্ৰীয়ে গোটেই বিষয়টোৰ ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিছিল। কেইবালানিও অনানুষ্ঠানিক আলোচনা আমাৰ ইজন সিজনৰ লগত বিভিন্ন সময়ত কৰিছে। তাৰপিছতে বস্তুটো এতিয়া চেপ ল'বলৈ গৈ আছে। অলপ দুই এটা হেৰিত চিটৰ সম্পৰ্কত আমাৰ হয়, চিট সম্পৰ্কে আমি ইতিমধ্যেই কিছু চিটৰ ক্ষেত্ৰত আমাৰ কোনো মত পাৰ্থক্য নাই, একদম সম্পূৰ্ণ কনচেনচাছ আছে। কাৰণ গোটেই দিশবিলাক চাই চিট ভাগ বতৰাটো হৈছে আৰু উইনিং পচিবিলিটি য'ত আছে সেইটোৱে ক্ৰাইটেৰিয়া হিচাপে লোৱা হৈছে। স্বাভাৱিকতে অলপ ইটো সিটোতো থাকিবই, এনেকুৱা বুজা পৰাবিলাকত নিজৰ মাজতো থাকে, দুটা দলৰ মাজত থকাত অস্বাভাৱিকতা একো নাই। আৰু কালিও মুখ্যমন্ত্ৰীৰ ইনিচিয়েটিভতে কালি অমিত শ্বাহ ডাঙৰীয়াৰ লগতো আমি এক বৈঠকত আমি মিলিত হৈছিলোঁ আৰু যিকেইখন আসনক লৈ অলপ কথা বতৰাবিলাক মিলা নাই, এই কথাখিনি তেখেতক কোৱা হৈছে আৰু কৈছে। মুখ্যমন্ত্ৰীও আছিলে তাতে আৰু ভাৰতীয় জনতা পাৰ্টীৰ কেইবাগৰাকীও নেতৃস্থানীয় ব্যক্তি উপস্থিত আছিল। কৈছে যে যিহেতু ইয়াত দিল্লীত মিটিংখন হ'ব পাৰ্লামেণ্টাৰী বৰ্ডৰ, তাতেই তেওঁলোকে এই কথাখিনি আলোচনা কৰিব আৰু সিদ্ধান্ত ল'ব। বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰ কথা আমি এৰাই চলিছোঁ, কাৰণ বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাই বিৰোধীক উৎসাহিত কৰিব আৰু বিৰোধীক সুবিধা কৰি দিব বুলি আমি ভাবোঁ। আগতো আমি কৰিছোঁ নহয় বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা। কেতিয়াবা বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাই অসুবিধাত পেলায়। ঠিক আছে, ধন্যবাদ। এয়া আমবাৰীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা এৰাই চলাৰ কথা অতুল বৰাৰ মুখত শুনিবলৈ পোৱা গৈছে। লক্ষণীয় বিষয়। পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ। কাইলৈ আনুষ্ঠানিকভাৱে ঘোষণা হ'ব UPPLৰ প্ৰাৰ্থী তালিকা। প্ৰমোদ বড়ো হ'ব তামোলপুৰৰ UPPLৰ প্ৰাৰ্থী। ৰণগৌৰা নাৰ্জাৰীয়েও প্ৰতিদ্বন্দ্বিতা কৰিব বিধানসভা নিৰ্বাচনত। বাৰম্বাৰ UPPLে বিজেপিৰ পৰা বিচাৰিছিল সঁহাৰি। বিজেপিয়ে সঁহাৰি নিদিয়াত অকলে নিৰ্বাচন খেলিব UPPLে। কাইলৈ প্ৰকাশ পাব UPPLৰ প্ৰাৰ্থী তালিকা। প্ৰমোদ বড়ো হ'ব তামোলপুৰৰ UPPLৰ প্ৰাৰ্থী। ৰণগৌৰা নাৰ্জাৰীয়েও প্ৰতিদ্বন্দ্বিতা কৰিব বিধানসভা নিৰ্বাচনত। বাৰম্বাৰ UPPLে বিজেপিৰ পৰা বিচাৰিছিল সঁহাৰি আৰু বিজেপিয়ে সঁহাৰি নিদিয়াত অকলে নিৰ্বাচন খেলিব UPPLে। আমাৰ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকা ফোনলাইনত আছে। বিজু কুমাৰ ডেকা, আৰু গুৰুত্বপূৰ্ণ খবৰ আছে আপোনাৰ হাতত, কি তথ্য আছে? হয়, আচলতে যোৱা নিৰ্বাচনৰ পাছত BTC পৰহিত নিৰ্বাচনৰ পাছত BTCৰ যি পথ পৰিৱৰ্তন হ'ল, BPF শাসনৰ গাদীলৈকে অহাৰ পাছত NDAৰ মাজত এক সামঞ্জস্যহীন পৰিৱেশৰ সূচনা হ'ল। শেহতীয়াকৈ NDAত BPFৰ অন্তৰ্ভুক্তি, তাৰ পাছত UPPL বৰ্তমান চৰকাৰখনলৈকে আছে যদিও তেওঁলোকে কিন্তু শেহতীয়াভাৱে নিৰ্বাচনত তেওঁলোকে NDA অংশীদাৰ হৈ থকাৰ বাবে বিজেপিৰ সৈতে তেওঁলোকে যোগাযোগত আছিল, কিন্তু বিশেষ সঁহাৰি দিয়া দেখা নগ'ল আৰু তাৰ ফলশ্ৰুতিত তেওঁলোকে নিজাববীয়াকৈ এতিয়া প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে। সকলো সমষ্টিত তেওঁলোকে পৰ্যবেক্ষণ কৰি ইতিমধ্যে প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰিছে
আৰু আমাৰ হাতত যিখিনি তথ্য আছে তামোলপুৰ সমষ্টিতে পুনৰবাৰ EPPLৰ মুৰব্বী তথা প্ৰাক্তন BTCৰ মুৰব্বী প্ৰমোদ বড়ো যিগৰাকী শেহতীয়া ৰাজ্যসভা নিৰ্বাচনত জয়ী হৈ গৈছিল সেইগৰাকীয়ে পুনৰবাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰথমবাৰৰ বাবে তেওঁ অসম বিধানসভা নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা তামোলপুৰ সমষ্টি তেওঁ বাছি লৈছে আৰু আন এগৰাকী ৰাজ্যসভা তেওঁলোকৰ EPPLৰ সাংসদ ৰাণগৌৰা নাৰ্জাৰী তেওঁ এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু অহা কাইলৈ পুৱাৰ ভাগত কোকৰাঝাৰত আনুষ্ঠানিকভাৱে এক সংবাদ মেল আয়োজন কৰা হ'ব আৰু সেই সংবাদ মেলত EPPLৰ তৰফৰ পৰা তেওঁলোকে 15টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব অৰ্থাৎ এটা কথা স্পষ্ট হ'ল যে বিজেপি নেতৃত্বাধীন NDAৰ পৰা তেওঁলোক আঁতৰি নিজাববীয়াকৈ এইবাৰ অসম বিধানসভা 2024 নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। ধন্যবাদ বিজু কুমাৰ ডেকা। অগবৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায়ৰ বিজেপিত যোগদান অভয়াপুৰী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হ'ব ভূপেন ৰায় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত ভূপেন ৰায়ৰ যোগদান অগপৰ 4বাৰৰ বিধায়ক আছিল ভূপেন ৰায় পূৰ্বে অগপৰ সাধাৰণ সম্পাদক আছিল ভূপেন ৰায় বাজপেয়ী ভৱনত বিজেপিত যোগদান কৰিলে নেতাজনে সোণোৱাল স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন CEM নন্দী সোণোৱাল আছুৰ প্ৰাক্তন সহকাৰী সম্পাদক ৰাণা সোণাৰৰ একেদিনাই বিজেপিত যোগদানৰ অনুষ্ঠান ইয়াৰ পিছত মই মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ সোণোৱাল অটোনমাছ কাউন্সিলৰ প্ৰাক্তন CEM নন্দী সোণোৱাল ডাঙৰীয়া তেখেতকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ তেখেত বহুত পুৰণি মই যেতিয়া মানে আসনৰ বুজাবুজিটো হ'ল তেতিয়া দুয়োটা দলৰ মই সন্মতি ল'লোঁ আৰু লৈ মই অভয়াপুৰী সমষ্টিত নিৰ্বাচন খেলাটো বিবেচনা কৰি আৰু দুয়োটা দলে যদি মোক সহযোগ কৰে তেতিয়াহ'লে এটা নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কাৰণে মোৰ সুবিধা হ'ব আৰু সেইটো ভাবিয়ে মই অসম গণ পৰিষদ দলত যোগদান পৰিৱৰ্তে ভাৰতীয় জনতা পাৰ্টিত মই যোগদান কৰোঁ মই কথা পাতিছোঁ সকলৰ লগতে তেনেকুৱা প্ৰতিশ্ৰুতি বুলি মই কোৱা নাই কিন্তু মই নিজে কথা পাতি লৈছোঁ এইটো একচুৱেলি নিজা সিদ্ধান্তটো নিজা কিন্তু মই সকলোকে জনাইছোঁ দলৰো আহ্বান হয়তো আছে মই সকলোৰে সন্মতিটো লৈছোঁ জাতীয়তাবাদটো থাকিবই লাগিব সকলোৰে মনত জাতীয়তাবাদ থকাটো উচিত আৰু জাতীয়তাবাদকে লক্ষ্য কৰি আমি আগবাঢ়ি যোৱাটো আৰু ৰাষ্ট্ৰীয়বাদ বা ৰাষ্ট্ৰখনক সন্মান জনাটো আমাৰ সকলোৰে কৰ্তব্য সেইটো মই ভাবোঁ যে জাতীয়তাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদৰ মাজত আমাৰ দুইটাতে অন্তৰ্নিহিত হৈ থাকে আৰু সেইটোৱে আমাক অনুপ্ৰেৰণা যোগায় ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোয়েলৰ সংবাদমেল বিধানসভা নিৰ্বাচন সন্দৰ্ভত জনতা ভৱনৰ সংবাদমেল পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ The 126 constituencies of Assam, the returning officers have issued notification in Form 1 asking for nominations from prospective candidates for filling up 126 assembly seats in the Legislative Assembly of Assam. The nominations can be delivered from today up to 23rd of March from 11 a.m. to 3 p.m. The venues where the nominations can be given are notified in the Form 1, which is notified by each of the returning officers for the 126 assembly constituencies. We have got those notifications with us, and within next 2 hours we will upload those notifications in the CO's website, so that everyone has an access to where the nominations will be taken. But just to apprise you, all nominations will be taken in the office of the district commissioners only. That means there are 35 offices of the district commissioners throughout the state of Assam. The nominations will be taken only in the offices of the district commissioners and nowhere else, not in outlying CDC office or in SDO civil office.
only in the office of the district commissioners. So that is because now the DOs are only 35 in Assam. The district election officers are at the level of district commissioners only. The scrutiny is there to take place on 24th of March and followed by the withdrawal date on 26th of March, after which the ballot papers will be finalized and will go for printing at the secure government printing press for the EVM ballot papers. The electronically transmitted ballot papers for the armed forces also will be transmitted by 27th 3 p.m. and the campaigning will continue up to 7th of April 5 p.m. because our polling is on 9th April from 7 a.m. to 5 p.m. So the campaigning stops 48 hours before the closing hour of poll. So that means on 7th April by 5 p.m. the campaigning will stop and there will be the silence period on the next day. And 9th April there will be poll, and if there is any repoll, that will be decided by the commission any date between 11th to 13th if there is any repoll due to any reason. So that is so far the schedule is concerned. Now let me come to some of the very important points which as members from the media and also the citizens of the state at large may be interested in. We had 2,49,58,139 electors when we published the roll on 10th of February. So you remember we have given this figure to you on 10th of February. 249,58,139 was the final electoral data on 10th of February. As on 15th March, after continuous updation, this data now stands at 2,50,21,413. 250,21,413. 250,21,413. Right? So there is a net addition of around 64,000. There is an addition of total addition of 1,64,000, while there is a deletion of around 1 lakh. So the net addition is around 64,000 during this period. Just to apprise you that amongst us there are PWD electors, which is 2,04,709, 204,709 as on 15th March. This number will continue to change till last date of nomination. That means till 23rd of March this number can change because updation is allowed in the electoral roll up to the last date of nomination. But I am giving you the data as of yesterday. 204,709. Young electors 18 to 19. So this has got a quantum jump, 6,28,093. So huge enrollment has taken place. Apnalokar jadi monot ase ki when we had published the data on 10th of February, the young electors were in the range of around 5 lakh something. So many young electors have been added. 20 to 29 age group is the bulk of the voters. Almost 66,55,376 in the 20 to 29 age group. That means the most like working age group, if I want to say. We have 85 plus electors, 1,02,472, 102,472. We have centenarians also, 100 plus electors in the state, 2,482, 2,482. Then service electors, 63,296. Service electors means in the armed forces of the union or the state, like those, or even the state armed forces which are working outside the state. So 63,296, these are the voters who are offered the facility of the electronically transmitted postal ballot paper. Total polling stations are, though there are 31,486, as we told you during the at the time of final revision, but there will be 4 auxiliary polling stations. মানে যদিও কমিশন কৈছে কি 1200 ওপৰত ভোটাৰ হলে আমি নতুন পোলিং স্টেশন বনাম, কিন্তু তেওঁলোকে এবাৰ অসমৰ কাৰণে 1250 লৈ আমাক ৰিহাই দিছে কি 1250 লৈ হলে আপুনি লোকে নতুন পোলিং স্টেশন বনাব নালাগে। সো আমি 1250 ওপৰত আমাৰ 4টা পোলিং স্টেশন তেনেকুৱা আছে যি নতুন হ'ব, মানে তেতিয়াত নম্বৰ will be 31,490
ফাইনেলি কিন্তু এই 4টা অক্সিলাৰী পলিং ষ্টেচন এতিয়ালৈ আমি এপ্ৰুভেল পোৱা নাই আমি কমিশ্যনলৈ এতিয়া পঠাম আৰু এই এপ্ৰুভেলটো পাম কিন্তু 4টা পলিং ষ্টেচন যি জায়গাত অৰিজিনেল পলিং ষ্টেচন আছিলে একে জায়গাতে হ'ব তাতে এই পলিং ষ্টেচনৰ ভোটাৰটো ভাঙি দিয়া হ'ব দুটা পাৰ্টত The highest numbers of electors are in Dalgaon LAC, ji मैं आगोतो कोइसु 3,17,110. Lowest numbers of electors are in Amri LAC in West Karbi Anglong district, Amri LAC. Voters are 1,04,94, 100,494. Highest numbers of polling stations in a constituency, it is in Mankachar LAC, 402 polling stations. While lowest number of PS are in Dotama LAC in Kokrajhar district with only 146 polling stations. এয়া আছিল ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ সংবাদমেল পৰৱৰ্তী খবৰ কংগ্ৰেছৰ দ্বিতীয় প্ৰাৰ্থী তালিকাৰ বাবে শীৰ্ষ নেতৃত্বক ধন্যবাদ নতুন মুখক প্ৰাৰ্থী দিয়া হৈছে দ্বিতীয়খন তালিকাত নতুন বৰ অসমৰ বাবে নতুন মুখক প্ৰাধান্য দিয়া হৈছে দ্বিতীয়খন প্ৰাৰ্থী তালিকাক লৈ প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ কংগ্ৰেছৰ বিদ্ৰোহ সন্দৰ্ভত মন্তব্য নকৰিলে গৌৰৱ গগৈয়ে মিত্ৰতা সন্দৰ্ভত সকলো কথা শীৰ্ষ নেতৃত্বক জনোৱা হৈছে বুলি তেওঁ সদৰি কৰে দলৰ ভিতৰত যিসকলে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে এটাও পত্ৰ আমি গ্ৰহণ কৰা নাই আৰু দলৰ এবাৰ প্ৰাৰ্থী তালিকাও যদি আপোনালোকে চাই আমাৰ ৰিপুণ বৰা ডাঙৰীয়াই কৈছে যে নতুন মুখৰ ওপৰত আমি যথেষ্ট আমি প্ৰাথমিকতা আমি দিছোঁ গুৰুত্ব আমি দিছোঁ নতুন মুখ বহুত এবাৰ প্ৰাৰ্থী তালিকা আপোনালোকে যদি চাই বহুত নতুন মুখ আছে যিসকলে ইয়াৰ পূৰ্বে কেতিয়াও তেওঁলোকে নিৰ্বাচনত ভাগ লোৱা নাই কিন্তু আমি বিচাৰোঁ যে কংগ্ৰেছ দল তাত এটা নতুনত্ব আহক আৰু অসমৰ জনসাধাৰণ এখন নতুন বৰ অসমৰ কল্পনাত এটা নতুন কংগ্ৰেছ দল দেখা পাওক এয়া আমি উদ্দেশ্য লৈ আগবাঢ়ি গৈছোঁ আৰু আজি আপোনালোকে দেখিছে যে মানুহবোৰৰ মাজত এতিয়া নতুন উৎসাহ য'জ এখন হ'ব ৰাণী পাটগাঁৱৰ শ্ৰী শ্ৰী বুঢ়ী গোসানী দেৱী থানত মুখ্যমন্ত্ৰী নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছতে মুখ্যমন্ত্ৰীৰ পূজা অৰ্চনা শ্ৰী শ্ৰী বুঢ়ী গোসানী দেৱী থানত আশীষ গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে এই দৃশ্যবোৰ দেখুৱাইছোঁ ওঠৰ মাৰ্চত বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব 18 মাৰ্চৰ সন্ধিয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বিজেপিয়ে এখন তালিকাতে থাকিব বিজেপিৰ প্ৰাৰ্থীৰ নাম এই ঘোষণা মুখ্যমন্ত্ৰীৰ আজিৰ পৰা অধিসূচনা হ'ল অহাকালি বিজেপি দলৰ আমাৰ টিকেট বা মনোনয়নৰ বাবে প্ৰথমখন বৈঠক হ'ব 18 তাৰিখে আমাৰ সংসদীয় বোৰ্ড আছে আৰু 18 তাৰিখে গধূলিলৈ বিজেপি দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব এখনতে হ'ব কাৰণ 23 তাৰিখে ইলেকশ্যন ডিক্লেয়াৰ কৰিব গতিকে এখনতে তালিকা হ'ব ক'ৰবাত যদি দুই এটা সমষ্টিত পেণ্ডিং থাকে বেলেগ কথা কিন্তু এখন তালিকাতে গোটেই প্ৰকাশ পাব দুৰ্গা মন্দিৰত মই দুৰ্গা পূজাৰ সময়ত আহিছিলোঁ তেতিয়াই মনতে ভাবিছিলোঁ এদিন আহি পূজা এভাগ দিম আজি যিহেতু চৰকাৰী কাম কাজ নাই অলপ নিজকে ৰিলেক্সো লাগি আছিলে দিল্লীলৈকে যাম মাক সেৱা কৰি মাৰ আশীৰ্বাদ ল'লোঁ কংগ্ৰেছত কোনো হিন্দু নেতা থাকিব নোৱাৰে 2030ত এজনো হিন্দু নেতা নাথাকে কংগ্ৰেছত ৰাণীত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছ দলৰ নগাঁৱৰ সাংসদ বিজেপিলৈ আহিলে সাংসদৰ আসন এৰিব লাগিব 2029ত বিজেপিত যোগদান কৰিব বুলি পুনৰ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন সভাপতিৰ বাবে কংগ্ৰেছ দলত বিসম্বাদ হৈছে ৰাইজৰ লগতে কোনো সম্পৰ্ক নাই কংগ্ৰেছ সভাপতিৰ বিসম্বাদৰ বাবে ইজনৰ পাছত সিজনে এৰিছে কংগ্ৰেছ দল এই মন্তব্য মুখ্যমন্ত্ৰীৰ কংগ্ৰেছত কোনো হিন্দু নেতা থাকিব নোৱাৰে সেই পৰিৱেশ নাই মইতো ভাবোঁ যে কংগ্ৰেছত 2030 চনৰ ভিতৰত কোনো এজনো হিন্দু মানুহ আপোনালোকে নাপাব লাহে লাহে সকলোৱে দল এৰি গৈ থাকিব প্ৰদ্যুৎ বৰদলৈৰ লগত মই কথা পতা নাই কাৰণ তেওঁ চিটিং MP বিজেপিত আহিলেতো তেওঁৰ MP চিটটো যাবগৈ সেইকাৰণে মই তেওঁৰ সময়টো 2029 ৰাখি থৈছোঁ
যেতিয়াৰ পৰা কংগ্ৰেছত নতুন সভাপতি হ'ল তেওঁৰ চিন্তা ধাৰণাটো বেলেগ বেলেগ ৰাইজৰ লগত তেওঁৰ সম্পৰ্কই নাই সেইকাৰণে এজনৰ পিছত এজন মানুহ অসন্তুষ্ট হৈছে মইতো আপোনালোকক ক'ব পাৰোঁ যে 2030 চনলৈ কংগ্ৰেছত কোনো হিন্দু নেতা নাথাকে নলবাৰীৰ তন্ত্ৰ শংকৰাত জ্যেষ্ঠ ভাতৃয়ে প্ৰাণ ল'লে এজনৰ হৰজ্যোতি হালৈৰ আক্ৰমণত হীৰকজ্যোতি হালৈ নিহত চোকা অস্ত্ৰৰে হীৰকজ্যোতি হালৈক আক্ৰমণ জ্যেষ্ঠ ভাতৃৰ হৰজ্যোতিৰ চোকা অস্ত্ৰৰ আক্ৰমণত নিহত কনিষ্ঠ ভাতৃ হীৰক নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত হৰজ্যোতি হালৈক নলবাৰীৰ তন্ত্ৰ শংকৰাত এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে সৰকাৰ প্ৰশাসনে অসমত ৰন্ধন গেছৰ নাটনি ঘটা নাই বুলি দাবী কৰি আহিছে যদিও বহু অঞ্চলত দেখা গৈছে বিপৰীত ছবি ঘৰুৱা চিলিণ্ডাৰৰ উপৰি বাণিজ্যিক চিলিণ্ডাৰৰো নাটনি হোৱা পৰিলক্ষিত হৈছে টিয়কত ঘৰুৱা চিলিণ্ডাৰৰ সংগ্ৰহৰ বাবে দীঘলীয়া শাৰী পাতিছে গ্ৰাহকে বাণিজ্যিক চিলিণ্ডাৰৰ যোগান বন্ধ হৈ থকাৰ বাবে বন্ধ কৰি ৰাখিবলগীয়া হৈছে বহু হোটেল ৰেষ্টুৰেণ্ট মোৰ সতীৰ্থ এটা পৰিৱেশ দেখুৱাই ল'ব এয়া হৈছে টিয়কৰ যিটো HP গেছ পইণ্ট ছাৰ্ভিচ সেই সেৱা আগবঢ়াই থকা কেন্দ্ৰটোত কিন্তু যথেষ্ট ভিৰ আৰু এই ভিৰ এই মুহূৰ্তৰ নহয় পুৱাৰে পৰাই যথেষ্ট লোকে নিজৰ আচলতে ৰন্ধন গেছৰ কাৰণে এনেধৰণে শাৰী পাতিব লগা হৈছে যদি চোৱা যায় যে দীৰ্ঘ সময় ধৰি গেছৰ কিন্তু ইন্ধনৰ কোনো ধৰণৰ নাটনি হোৱা নাছিল কিন্তু শেহতীয়াকৈ যি আন্তঃৰাষ্ট্ৰীয় বিবাদ সেই বিবাদৰ পৰিণতিত যি আচলতে ৰন্ধন গেছ নাটনি হ'ব বুলি চৰ্চা হৈছে বা চৰকাৰ প্ৰশাসনেও এই ক্ষেত্ৰত তেওঁলোকে জনাই আহিছে যে কোনো ধৰণৰ আচলতে নাটনি নহয় এনে কথাবিলাক জনাই অহাৰ পিছতো সামাজিক মাধ্যমত কিছু কথা চৰ্চা হৈ আছে যে গেছৰ নাটনি হ'ব আৰু তাক লৈ এতিয়া এনেধৰণে ৰাইজে শাৰী পাতি তেওঁলোকে আচলতে গেছৰ কাৰণে দীৰ্ঘ সময় অপেক্ষা কৰিছে মই গোটেই পৰিৱেশটো দেখুৱাইছো এয়া টিয়কৰ পৰিৱেশ মই আপুনি কিমান সময়ৰ পৰা ইয়াত আছে মই 2 ঘণ্টামান হ'ল 2 ঘণ্টামান হ'ল কি গেছৰ নাটনি হৈছে নাটনি নহয় তেনেকৈ আহি আছে বোলে ৰাও আছে গাড়ীত আছে আছে ৰাস্তালৈকে লাইন বা লাইন আছে কিন্তু এনেধৰণে আগতেতো এনেকুৱা শাৰী নহয় কিয় হৈছে আজি কেলে হৈছে ধৰিব পৰা নাছিল আপুনি আপুনি লাইন পাতি আছে লাইন পাতি আছে কিমান সময়ৰ পৰা মই প্ৰায় 2 ঘণ্টা কি 2.5 ঘণ্টামান হ'ল 2.5 ঘণ্টামান গেছ নাটনি হ'ব বুলি আহিছে তেনেকুৱা বুলিয়ে ধৰক আৰু পিছত কিজানি গেছ নাপামেই বা সেইটো কাৰণে কিন্তু চৰকাৰেতো কৈ আছে গেছৰ নাটনি কেতিয়াও নহয় সেইটো অৱশ্যে মানে আগন্তক কি হয় আমি গম নাপাম নহয় সেইটো কাৰণে আগতীয়াকৈ লৈ লৈছোঁ আগতীয়াকৈ লৈ লৈছোঁ ধন্যবাদ জনাইছো মই আৰু কিছু লোক আছে 1 ঘণ্টা 1.5 ঘণ্টামান হৈ গ'ল 1.5 ঘণ্টা হ'ল কি গেছ নাটনি হৈছে নেকি নাটনি হৈছে মানুহ লাইন দেখোঁতে গম পালো গেছ শ্বৰ্টেজ আছে সেইটো কাৰণে লাইন লাগি গৈছে মানে লাইন দেখি পেলাই আপুনিও লাইন পাতি দিছে দিগদাৰ হ'ব অসুবিধা হ'ব ধন্যবাদ জনাইছো সকলোৰে শংকা যে ভৱিষ্যতক লৈ মানে যিহেতু গেছ যদি নাটনি হয় তেতিয়া আচলতে সমস্যাৰ সৃষ্টি হ'ব আৰু সেই কাৰণেই এইসকল লোকে এনেধৰণে শাৰী পাতিছে কংগ্ৰেছে বিন্নাকান্দি সমষ্টি অসম জাতীয় পৰিষদক এৰি দিয়াক লৈ বিক্ষোভ দবকা ৰাজীৱ ভৱন লণ্ডভণ্ড কৰিলে কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছ নেতা ৰেহান উদ্দিনৰ এইসকল সমৰ্থক বুলি কোৱা হৈছে আৰু ৰেহান উদ্দিনক দলে টিকট প্ৰদান নকৰাত দলৰ কৰ্মী আৰু সমৰ্থকে লণ্ডভণ্ড কৰিলে ৰাজীৱ ভৱন নিশা কংগ্ৰেছ কৰ্মীয়ে ভৰিৰে মোহাৰিলে সাংসদ ৰকিবুল হুছেইনৰ ফটো ৰকিবুল হুছেইনৰ ফটো সম্বলিত বেনাৰ পোষ্টাৰ ফালি জ্বলাই দিয়ে কংগ্ৰেছীয়ে ক্ষুব্ধ কংগ্ৰেছীৰ মতে ৰকিবুল হুছেইনৰ বাবে বিন্নাকান্দিত প্ৰাৰ্থী দিব নোৱাৰিলে কংগ্ৰেছে ৰকিবুল হুছেইনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি দবকা ৰাজীৱ ভৱনৰ পৰা কংগ্ৰেছৰ প্ৰতীক আঁতৰাই দিলে এইসকল ক্ষুব্ধ লোকে ৰকিবুল হুছেইন
দবকা আহিলে আমি চাই ল'ম কেনেকুৱা সোমাই বেকেৰে কোবাইছে আমি কোবাম চেণ্ডেলেৰে কোবাম আমি ৰকিবুল হাছানক চেণ্ডেলেৰে কোবাম দবকাত তেওঁক চামগুৰি মানুহে বেটাৰক দলিয়াইছে পিটিছে আমি তেনেকুৱা দবকাত কৰিম তেওঁৰ ল'ৰা এজন অযোগ্য সন্তানক আজি দি দিছে আমাক দিয়া নাই আমাক প্ৰতাৰণা কৰিছে দলাল এই দলালক আমি উচিত প্ৰত্যুত্তৰ দিম প্ৰয়োজন হ'লে আমি চামগুৰি তাক হৰুৱাই দেখুৱাই দিম এইখিনি ক'লো আৰু পৰৱৰ্তী খেলটো আপোনাৰ কি হয় আপোনালোকে চাই থাকিব আৰু চাব আপোনালোকে ৰকিবুলক গম পোৱাই দিম আমি ৰকিবুল হুছেইন হেমন্ত বিশ্ব শৰ্মাৰ লগত তেখেতৰ লিংক আছে ইণ্টাৰনেট লিংক আছে তেখেতৰ ভাল এটা বন্ধুত্ব ফ্ৰেণ্ডশ্বিপ আছে সেইকাৰণে তেখেতে এনেকুৱা কৰিব পাইছে ইণ্টাৰনেট লিংক আছে তেখেতৰ কংগ্ৰেছৰ যিমান নেতাবোৰ আছে যিমান ডাঙৰ ডাঙৰ নেতাবোৰ চবৰ বিজেপিৰ লগত লিংক আছে হেমন্ত বিশ্ব শৰ্মাৰ লগত লিংক আছে এইটো আমি 100% আজিৰ ডেটত গম পাইছোঁ কাৰণ মন্ত্ৰী এম এল ল'ৰা বোলে টিকেট পাব সাধাৰণ মানুহ টিকেট নাপাব আমি সাধাৰণ মানুহ কিয় কংগ্ৰেছ কৰি আছোঁ তেতিয়াহ'লে আজিৰ পৰা সেইকাৰণে আমি কংগ্ৰেছ ত্যাগ দিছোঁ মই এজন কংগ্ৰেছৰ প্ৰতীক চিনত কাউন্সিলাৰ খেলি অহা ল'ৰা হয় সুতাৰগাঁও জিপিৰ এপি মেম্বাৰ হয় মই কংগ্ৰেছৰ প্ৰতীক চিনত মানুহে ৰাইজে ভোট দিছে আমাৰ হাই কমাণ্ডক আমি বাৰ মানা কৰিছোঁ যে এখন মাইনৰিটি সমষ্টি ইয়াত এজেপিৰ কোনো প্ৰতীকত মাইনৰিটি মানুহে ভোট নিদিয়ে বিগত কেইবা দশক ধৰি কেইবা বছৰ ধৰি বিনাকান্তি সমষ্টিত কংগ্ৰেছৰ টিকেট দিয়া নহয় ইয়াৰ কাৰণটো কি বিনাকান্তি সমষ্টিৰ গোটেই ৰাইজে জানে ইয়াত টকাৰ ইমান লেনদেন হৈছে আৰু প্ৰথম কথা হ'ল যে মই আপোনালোকক কৈছোঁ যে মোৰ নাম তানজিল হুছেইন নহয় যে মই টিকেট পাম মোৰ নাম প্ৰতীক বৰদলৈ নহয় যে মই টিকেট পাম মোৰ নাম আৰু বহুত এমএলএৰ পুত্ৰ আছে মিনিষ্টাৰৰ পুত্ৰ আছে সাংসদসকলৰ পুত্ৰ আছে গোটেই লিষ্টত আপোনালোকে চাব সাংসদ এমএলএ মন্ত্ৰীবিলাকৰ পুত্ৰ গতিকে মই অকল কংগ্ৰেছৰ কাৰণে কংগ্ৰেছৰ প্ৰতীক বিচাৰিছিলোঁ বিনাকান্তি সমষ্টিত মই মোৰ নেতাসকলক হাইকমাণ্ডক এটা বস্তু বাৰ বুজাবলৈ চেষ্টা কৰিছিলোঁ যে এইখন হ'ল 93% মাইনৰিটি সমষ্টি আৰু এই মাইনৰিটি সমষ্টিখনত আৰু আমাৰ এখন চেঞ্চিটিভ সমষ্টি এই সমষ্টিখন হ'ল বিনাকান্তি সমষ্টি এইখন এটা স্বাভিমানী সমষ্টি এইখন সমষ্টিৰ পৰা মৌলানা আব্দুল জলিল ৰাগিবিয়ে কংগ্ৰেছৰ পৰা প্ৰতিনিধিত্ব কৰিছে গতিকে মই বাৰ এইসকলক বুজাবলৈ চেষ্টা কৰিছিলোঁ যে আপোনালোকে এই যিটো দল এজেপিৰ প্ৰতীক ইয়াত দিব নালাগে ইফালে বিন্নাকান্দিত এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰাৰ পিছতেই ৰাজনৈতিক পৰিৱেশ তৎপৰ হৈ উঠিছে এই ঘোষণাৰ পিছতেই কংগ্ৰেছ আৰু বিজেপিৰ কেইবাজনো নেতাকৰ্মীয়ে আজমলক সাক্ষাৎ কৰে ইয়াৰ মাজতে কংগ্ৰেছৰ প্ৰাক্তন নেত্ৰী তথা অধিবক্তা ৰহিনা ৱাৰিছ চৌধুৰীয়ে কৰা সৌজন্যমূলক সাক্ষাৎ বিশেষভাৱে চৰ্চাৰ বিষয় হৈ পৰিছে মই তেখেতক দেখা কৰিব আহিছোঁ মই আগৰ পৰাই বদৰুদ্দিনৰ লগত মোৰ আগৰ পৰাই এটা সম্পৰ্ক আৰু আজি আহিছোঁ এইটো থাকিবই We are very happy today. We are very happy. মই আগৰ পৰাই বদৰুদ্দিনৰ লগত মোৰ আগৰ পৰাই এটা সম্পৰ্ক আৰু আজি আহিছোঁ এইটো থাকিবই মই তেখেতক দেখা কৰিব আহিছোঁ মই আগৰ পৰাই বদৰুদ্দিনৰ লগত মোৰ আগৰ পৰাই এটা সম্পৰ্ক আৰু আজি আহিছোঁ এইটো থাকিবই ওদালগুৰিৰ কৌপাতিৰ SBI শাখাত নিশা ডকাইতি শাখাটোৰ সৈতে সংলগ্ন ATM ভাঙি লণ্ডভণ্ড কৰে ডকাইতে ATM ভাঙি নগদ ধন লৈ উধাও হ'ল ডকাইতৰ দল এই শাখাটোৰ এটা জেৰক্স মেচিন 5টা লেপটপো লুট কৰি লৈ গ'ল ডকাইতৰ সন্ধানত ওদালগুৰি আৰক্ষীয়ে অভিযান চলাই আছে এয়া ওদালগুৰিৰ কৌপাতিৰ SBI শাখাত নিশা ডকাইতিৰ ঘটনা এই শাখাটোৰে সংলগ্ন ATM ভাঙি লণ্ডভণ্ড কৰে ডকাইতে ATM ভাঙি নগদ ধন লৈ উধাও হ'ল লগতে এই শাখাটোৰ এটা জেৰক্স মেচিন আৰু 5টা লেপটপ লুট কৰি লৈ গ'ল ওদালগুৰি আৰক্ষীৰ অভিযান চলি আছে ডকাইতৰ সন্ধানত জেৰক্স মেচিন লৈ গৈছে বাকি এতিয়া আমি গম পোৱা নাই কি আৰু কি লৈ গৈছে ATMটো ভাঙিছে ভিতৰ ATMটো আপুনি কোন হয় মই ফিল্ড অফিচাৰ হয় গম নাপাওঁ আমি ৰাতি হৈছে কিজানি অৱশ্যে দিলে একো গম পোৱা নাই আমি এতিয়া পুলিচ অহাৰ কাৰণে ৰৈ আছোঁ এতিয়া ভলচল চাব লাগিব BPF দলৰ পৰা টিকট বিচাৰি আবেদন BTC প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নী খেউলি ব্ৰহ্ম মহিলাৰীৰ 3 নম্বৰ কোকৰাঝাৰ জনজাতি বিধানসভা সমষ্টিৰ পৰা BPF দলৰ পৰা টিকট বিচাৰি BTC প্ৰধান তথা BPFৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ ওচৰত আবেদন খেউলি ব্ৰহ্ম মহিলাৰীৰ
৭৫ৰ পৰা ৮০টা সমষ্টিত প্ৰাৰ্থী দিব ৰাইজৰ দলে ইতিমধ্যে ৬৪টা সমষ্টিত প্ৰাৰ্থী চূড়ান্ত হৈছে আজিৰ ভিতৰত ৰাইজৰ দলৰ তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিব কাইলৈ বা পৰহিলৈ প্ৰকাশ কৰা হ'ব ৰাইজৰ দলৰ তৃতীয়খন প্ৰাৰ্থী তালিকা ৰাইজৰ দলৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত এই মন্তব্য অখিল গগৈৰ কালিলৈকে আমাৰ 64 কেণ্ডিডেটৰ প্ৰাৰ্থী তালিকা কমপ্লিট হ'ল আজি আৰু 10জনমান প্ৰাৰ্থী সমষ্টিৰ প্ৰাৰ্থী আহি আছে গতিকে 75ৰ পৰা 80ৰ ভিতৰত আমাৰ নিৰ্বাচনৰ সমষ্টি ইতিমধ্যে আমাৰ যোগাযোগত আছে বা আমি নিৰ্বাচিত কৰিবৰ কাৰণে তেওঁলোকৰ প্ৰাৰ্থী নিৰ্বাচিত কৰিবৰ কাৰণে সুযোগ লাভ কৰিছোঁ 75 to 80ৰ ভিতৰত হ'ব তো গতিকে সেই কাম চলি আছে আজিৰ ভিতৰত আমি তৃতীয়খন তালিকা প্ৰস্তুত কৰিম আৰু কাইলৈ বা পৰহিলৈ ফাইনেল লিষ্টখন প্ৰকাশ কৰিম আয়তিৰ বিয়া নামেৰে মুখৰিত হ'ব তৈলনগৰী দুলীয়াজান বিয়া নামেৰে গুঞ্জৰিত হ'ব দুলীয়াজানৰ চলাকটকী খেলপথাৰ বিয়া নামক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যৰে দুলীয়াজানত শিৱসাগৰ জিলা সুৰুজমুখী সন্মিলিত শিল্পী সমাজৰ উদ্যোগত আৰু ৰূপৰেখা বৰুৱাৰ নেতৃত্বত একেলগে 16,000 মহিলাই পৰিৱেশন কৰিব বিয়া নাম অহা 19 এপ্ৰিলত দুলীয়াজান চলাকটকী খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানৰ বাবে ব্যস্ত হৈ পৰিছে মহিলাসকল অসমৰ বিভিন্ন প্ৰান্তৰ মহিলাসকলে প্ৰায় 45 মিনিট সময়ৰ ভিতৰত বিয়া নাম পৰিৱেশন কৰি ইউনাইটেড ষ্টেটছ অফ আমেৰিকা বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ গঢ়িবলৈ লোৱাত এতিয়া উৎফুল্লিত হৈ পৰিছে মহিলাসকল হয় বিয়া নামৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা উদ্দেশ্যে দুলীয়াজানৰ প্ৰায় 16,000 মহিলাই তেওঁলোকে গিনিজ অফ ৰেকৰ্ডত তেওঁলোকে নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ তেওঁলোকে প্ৰয়াস চলাব সঠিত সামগ্ৰিক দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ এইসকল মহিলা আচলতে দুলীয়াজান বিধানসভা সমষ্টিকে ধৰি নাহৰকটীয়া বিধানসভা সমষ্টি এই পৰা আৰম্ভ কৰি বিভিন্ন আচলতে জিলাখনৰ বিভিন্ন ঠাইৰ পৰা প্ৰায় 16,000 আচলতে ইয়াত মহিলা উপস্থিত হ'ব আৰু এই মহিলাসকলে তেওঁলোকে যে বিয়া নাম তেওঁলোকে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা অৰ্থে তেওঁলোকে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত তেওঁলোকে নিজৰ নাম সন্নিৱিষ্ট কৰাৰ উদ্দেশ্যে তেওঁলোকে আখৰা আৰম্ভ কৰিছে ইতিমধ্যে মোৰ লগত আছে উদ্যোক্তাসকল আছে মোৰ তেওঁলোকৰ ওচৰলৈকে গৈছোঁ বাইদেউ প্ৰস্তুতি বহুতেই ধুনীয়া ভাবাই নাছিলে আচলতে আগত এবাৰ আমাৰ হৈ গৈছে অসম বুক অফ ৰেকৰ্ডত আমি সন্নিৱিষ্ট কৰিলোঁ এইবাৰ আমি আহি বিশ্ব অভিলেখ কৰিবলৈ আহিছোঁ আগত আমাৰ 14,000 মহিলা আছিলে এইবাৰ আমাৰ বহুত ভাল লাগিছে এতিয়া 16,000 মহিলা এতিয়া মহিলাসকলে কৈছে যে 16,000কে বেছি হ'ব 20,000 মান হ'বগৈ কৈছে সঁচাকৈ অতি গৌৰৱৰ বিষয় কিন্তু এটা কথা আমাৰ 22 মাৰ্চ তাৰিখে লোৱা হৈছিলে কিন্তু 22 মাৰ্চ তাৰিখে আমাৰ কোড অফ কণ্ডাক্ট লগাৰ কাৰণে ইলেকশ্যন হোৱাৰ কাৰণে আমাৰ যিহেতু সুৰুজমুখী সন্মিলিত মহিলা সমাজক অসম চৰকাৰ ভাৰত চৰকাৰ সহায় কৰিছে গতিকে তেখেতলোকে আমাক জনোৱা মতে ডেটটো 19 এপ্ৰিল তাৰিখে ল'বলৈ দিছে বহাগৰ 5 তাৰিখ দেওবাৰ গতিকে আমি সেই দিনটোলৈকে আমি অপেক্ষা কৰিছোঁ এবাৰ 19 তাৰিখে হ'ব আমি ইতিমধ্যে আমি 1 তাৰিখৰ পৰা ওলাইছোঁ কৰ্মশালা দি আছোঁ কাৰণ আমাৰ বস্তুটো যিহেতু বিশ্ব অভিলেখ হ'ব শাৰীকৈ বহিব লাগিব আৰু সকলোৱে মুখস্থ কৰিব লাগিব উৰুলি সমানে পৰিব লাগিব গোটেই বস্তুটো ভাল হ'লেহে আমাৰ আচলতে বিশ্ব অভিলেখৰ স্থান পাব বুলি তেওঁলোকে কৈছে সেয়েহেতু আমি অতি এই ফিল্ডখনতে আমি ঘূৰি ফুৰিছোঁ কষ্ট কৰিছোঁ ৰজা ৰাণীৰ বিয়া
কামপুৰ বৰহুলা গাঁৱত দেখা গ'ল এখন বিশেষ বিবাহ দৰা কইনাৰ বয়স 60ৰ ঊৰ্ধৰ উল্লেখযোগ্য যে নগাঁও কামপুৰৰ বৰহুলা গাঁৱত বাস কৰা দম্পতীক গাঁওখনৰ ৰাইজে মিলি সামাজিক ৰীতি নীতিৰ মাজেৰে নামঘৰ প্ৰাংগণত ভকত বৈষ্ণৱ আই মাতৃসকলৰ উপস্থিতিত সুকলমে বিবাহ কাৰ্য সম্পন্ন কৰায় উল্লেখযোগ্য যে কিছু বছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল যদিও সামাজিকভাৱে স্বীকৃতি পোৱা নাছিল গাঁওখনৰ ৰজাৰাণী নামেৰে পৰিচিত 60 বছৰ ঊৰ্ধৰ অতি দৰিদ্ৰ তথা পিতৃ মাতৃহাৰা এই দম্পতীৰ বিবাহ উপলক্ষে সকলোৱে দান বৰঙণি তুলি অতি সুন্দৰভাৱে আয়োজন কৰিলে এই বিবাহখন এই বিয়া চাবলৈ ওলাই আহিল গাঁওখনৰ লোকসকল সকলোৱে আনন্দত আত্মহাৰা হৈ দৰা কইনাক আশীৰ্বাদ প্ৰদান কৰাৰ লগতে যুগ্ম জীৱন সুখৰ হওক তাৰেই কামনা কৰিলে আয়তীসকলৰ উৰুলিৰ ধ্বনিৰে মুখৰিত হ'ল নামঘৰ প্ৰাংগণ সকলোৱে নামঘৰৰ প্ৰাংগণত নাচি বাগি উল্লাসেৰে তৃপ্তিৰে মিলিজুলি এসাঁজ খালে মৰমতে মাতে ৰজা আৰু ৰাণী তেওঁলোকৰ সমৰ্থন নাই একেবাৰে দুৰ্বল সেয়েহে তেওঁলোকক ৰাইজে মানে এই ডাঙৰ এটা শুভ কাম তেওঁলোকে ৰাইজে আলোচনা কৰি তেওঁলোকক এই বিয়াখন পাতি দিবলৈ সাজু কৰা হৈছে সেয়েহে সকলোৰে সহযোগত হৈছে তাৰ উপৰি মই এটা চৰকাৰক আবেদন কৰোঁ যে চৰকাৰৰ ফালৰ পৰা তেওঁলোককো অলপ সহায় সহযোগ কৰিলে ভাল পাওঁ কিয় তেওঁলোক একেবাৰে কোনো নাই ককায়েক এজন আছে তেখেতৰ লোকৰ ককায়েক এজন আছে তেখেত বৰ দুৰ্বল হৈ অসুস্থ হৈ বিচনালৈ আছে আৰু তেওঁলোকৰ সতি সন্তান বুলিবলৈ নাই তেওঁলোকৰ বয়স এতিয়া 60 বছৰ পাৰ হ'ল সেয়েহে ভৱিষ্যতলৈ তেওঁলোকক অকণমান চলাই নিবৰ বাবে তাতে তেওঁলোকে কিবা সহায় কৰিব পাৰে মোৰ ফালৰ পৰা এইটো চৰকাৰৰ ওচৰত মই এটা আবেদন কৰিছোঁ 9 এপ্ৰিলত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে গহপুৰত সাজু হৈছে পলিং আৰু প্ৰিজাইডিং বিষয়াসকল গহপুৰ ছয়দুৱাৰ মহাবিদ্যালয়ত পলিং প্ৰিজাইডিং বিষয়াসকলৰ চলিছে প্ৰশিক্ষণ কাৰ্যসূচী মুঠ 328 জন প্ৰিজাইডিং বিষয়া 320 জন পলিং বিষয়াক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে উল্লেখযোগ্য যে গহপুৰত প্ৰশিক্ষণৰ সকলো ব্যৱস্থাপনা বিশ্বনাথৰ নিৰ্বাচনী বিভাগৰ দ্বাৰা কৰা হৈছে সন্মুখত বিধানসভাৰ নিৰ্বাচন আৰু ইতিমধ্যে গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ত পলিং প্ৰিজাইডিং বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে আৰু মোৰ সৈতে আছে CDC ছাৰ আমি তেওঁৰ পৰা পোনে জানিম ট্ৰেইনিং কেনেকুৱা চলি আছে ছাৰ आज यहाँ पे प्रिसाइडिंग ऑफिसर और फर्स्ट पोलिंग ऑफिसर की ट्रेनिंग चल रही है जिसमें दोनों सेशंस में 320 ईच पोलिंग प्रिसाइडिंग ऑफिसर और फर्स्ट पोलिंग ऑफिसर 320 इनको अच्छे से ट्रेन किया जा रहा है जैसा कि आप जानते हैं प्रिसाइडिंग ऑफिसर और पोलिंग ऑफिसर हमारे फुट सोल्जर्स होते हैं इलेक्शन के यही जाके हमारे लास्ट मैन तक का वोट डलवाते हैं जिसके माध्यम से रिजल्ट आता है तो ये ट्रेनिंग काफ़ी गुरुत्वपूर्ण एक्सरसाइज আছে আৰু ট্ৰেইনিং ভালকৈ চলি আছে নিশ্চয় ধন্যবাদ জনাইছোঁ আৰু আছে আমাৰ ৰেজিষ্টাৰ্ড বাইদেউ আছে বাইদেউ কিমান মহিলা ইয়াত কিমান পলিং প্ৰিজাইডিং কিমান মহিলা আছে কিমান পুৰুষ আছে হয় আমাৰ টোটেল মহিলা PS 40টা আছে আৰু পলিং প্ৰিজাইডিং আজি ফাৰ্ষ্ট হাফত আপোনাৰ 320 জনৰ ছেকেণ্ড হাফত 320 জনৰ হ'ব ফাৰ্ষ্ট প্ৰিজাইডিং ফাৰ্ষ্ট হাফ ছেকেণ্ড হাফ পলিং ফাৰ্ষ্ট পলিং সৰ্বমুঠ কিমান আছে পলিং প্ৰিজাইডিং বিষয়ে সৰ্বমুঠ 320 জন আছে প্ৰিজাইডিং ফাৰ্ষ্ট পলিং 320 জন এইবাৰ বিশ্বনাথ চাৰিআলিৰ পৰা বাইদেউ সকলো পৰিচালিত হৈছে নহয় যেহেতু সম জিলা হোৱা হয় চব বিশ্বনাথৰ পৰা হৈছে বাকী সকলো ঠিকেই চলি আছে নিশ্চয় আৰু এয়া আছিল ছয়দুৱাৰ মহাবিদ্যালয়ত পলিং প্ৰিজাইডিং বিষয়াসকলৰ যি প্ৰশিক্ষণ কাৰ্যসূচী চলি আছে তাৰ আমি কিছু দৃশ্য দেখুৱালোঁ আমি কথা পাতিলোঁ কেনেদৰে চলিছে আচলতে আৰু এনেদৰে গহপুৰত এতিয়া ছয়দুৱাৰ মহাবিদ্যালয়ত আজিৰ দিনটোত দেখা গৈছে আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি পলিং প্ৰিজাইডিং বিষয়াসকলৰ প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচী আনফালে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে তৎপৰ হৈছে ৰাজনৈতিক দলসমূহ টিকট ঘোষণা হোৱা নাই যদিও তৎপৰ হৈ পৰিছে ওদালগুৰি বিধানসভা সমষ্টিৰ BPFৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তথা BTCৰ উপমুখ্য কাৰ্যবাহী ৰিহন দৈমাৰী ভিন্ন স্থানত সভা সমিতি পাতি নিৰ্বাচনৰ প্ৰচাৰ চলাই গৈছে ৰিহন দৈমাৰীয়ে এপছৰ প্ৰাক্তন সভাপতি দীপেন বড়োক লৈও সৰব মন্তব্য ৰিহন দৈমাৰীৰ সমষ্টিটোত দীপেন বড়ো UPPLৰ প্ৰাৰ্থী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে দীপেন বড়োৱে ওদালগুৰি সমষ্টিত কোনো প্ৰভাৱ পেলাব নোৱাৰে বুলি মন্তব্য ৰিহন দৈমাৰীৰ নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনক লৈ সকলো ৰাজনৈতিক দল ইতিমধ্যে তৎপৰ হোৱা পৰিলক্ষিত হৈছে মোৰ লগত আছে BTCৰ উপমুখ্য কাৰ্যবাহী সদস্য যি ৰিহন দৈমাৰী আৰু ৰিহন দৈমাৰীৰ পৰা মই পুনৰ জানিবলৈ চেষ্টা কৰিম নিৰ্বাচনৰ প্ৰস্তুতি কেনেকুৱা আৰু যিহেতু দীপেন বড়োৱে ইতিমধ্যে UPPL দলত যোগদান কৰিছে আৰু ওদালগুৰি যি বিধানসভা সমষ্টি ওদালগুৰি বিধানসভা সমষ্টিতে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব আগবঢ়াম বুলি ইতিমধ্যে ঘোষণা কৰিছে মোৰ লগত ৰিহন দৈমাৰী আছে তেওঁৰ পৰা মই পুনৰ জানিবলৈ চেষ্টা কৰিম ছাৰ যিহেতু নিৰ্বাচন সমাগত
আপোনাৰ সমষ্টিত ইতিমধ্যে দীপেন বড়ো প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বিভিন্ন দলে প্ৰতিদ্বন্দ্বিতা হেভিৱেট প্ৰাৰ্থী বুলি ইতিমধ্যে ঘোষণা কৰিছে দীপেন বড়ো আৰু সকলো দলৰ পৰাই সহায় সহযোগিতা দীপেন বড়ো আগবঢ়াই বিচাৰিছে কি ক'ব এই ক্ষেত্ৰত সমাগত যি বিধানসভা নিৰ্বাচন হ'ব মই ওদালগুৰি বিধানসভা সমষ্টিৰ কাৰণে আমাৰ BPF দলৰ পৰা মই প্ৰাৰ্থীটো বিচাৰিছোঁ আৰু মই যদি প্ৰাৰ্থীটো পাওঁ মই খুব বেছি ভোটত মই জয়ী হৈ যাম সেইটো একদম নিশ্চিতভাৱে মই ক'ব পাৰোঁ দীপেন বড়ো যোৱাকালি শুনিছোঁ যোৱাকালি তেখেতে UPPL দলত যোগদান কৰিছে কিন্তু মই ভাবোঁ তেখেতে যোগদান কৰিলেও বিধায়ক হোৱাৰ যি সপোন সেইটো বাস্তৱত সেইটো তেওঁ নাপাব যদি ওদালগুৰি সমষ্টিত তেখেতে যদি নিৰ্বাচন যদি খেলে সদৌ বড়ো ছাত্ৰ সন্থাৰ সভাপতি হিচাপে তেখেতৰ যি পজিশ্যনটো যিটো আছিল হয়তো ৰাজনীতিত সেইটো তেওঁ নাপাব আৰু গণতন্ত্ৰত সকলো দলেৰে ৰাজনীতি কৰাৰ অধিকাৰ আছে ইলেকশ্যন খেলাৰ অধিকাৰ আছে তেখেতে সদৌ বড়ো ছাত্ৰ সন্থাত থাকি পেলাই যেনেকুৱা বিভিন্ন দল সংগঠনক আহ্বান কৰি সহায় সহযোগটো বিচাৰিছিলে ৰাজনীতিত কিন্তু সেইটো নহয় কি স্বাৰ্থত তেখেতক সহায় কৰিব কাৰণ সকলোৰে নিজৰ নিজৰ দলটো আছে নিজৰ নিজৰ দলৰ কিবা মতে যাব নীতিমতে কাম কৰিব সমৰ্থন জনাব গতিকে মই ভাবোঁ বিভিন্ন দল সংগঠনৰ লোকসকলে তেখেতক তেনেকেই তেখেতে যদিও আহ্বান জনাইছে তেখেতক সমৰ্থন নকৰিব আৰু যিহেতু আমাৰ BPF দল হিচাপে আমাৰ যথেষ্ট মানে কিবাটো আছে ওদালগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত এতিয়া মই নিজেই ভৈৰৱকুণ্ড সমষ্টিত MCL হিচাপে আছোঁ আমাৰ হৰচিঙা সমষ্টিত আছে ধনচিৰি সমষ্টিত আমাৰ আছে গতিকে নিৰ্বাচন জিকাৰ কাৰণে আমাৰ কাৰণে খুব কঠিন নহ'ব গতিকে প্ৰতিদ্বন্দ্বী নহ'ব মানে গতিকে দীপেন বড়ো খেলিলেও তেওঁ জয়ী নহয় ছাৰ যিহেতু তেওঁ ঘোষণা কৰিছে তেওঁ প্ৰথম ৰাজনৈতিক গুৰু হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়জন হৈছে হাগ্ৰামা মহিলাই তৃতীয়জন প্ৰমোদ বড়ো এই ক্ষেত্ৰত কি সমীকৰণ কৰিছে তেওঁ আচলতে গোটেইকেইজনক ৰাজনৈতিক গুৰু বুলি কয় মই নিজেও বুজিব পৰা নাই কিবা তেখেতে ৰাজনৈতিক গুৰু হিচাপে কিবা কৰিছে যদি কিবা ইণ্টাৰনেল যদি কিবা আলোচনা আছে মই নাজানিম অৱশ্যে গতিকে সেইটো তেখেতৰ ব্যক্তিগত কথা মই সেইটো মতামত বা তেনেকুৱা ধৰণৰ কমেণ্টটো মই দিব বিচৰা নাই সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ